প্ৰতিবাদৰ আজি সপ্তম দিনত বৃহত্তৰ চিচিবৰগাঁও ৰাইজক ব্যতিক্ৰমী ৰূপত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। যোৱা 30 ডিচেম্বৰৰ পৰা প্ৰতিদিনে চিচিবৰগাঁও উপজিলা মুখ্য কাৰ্যালয় চিচিবৰগাঁৱতে স্থাপনৰ দাবীত অব্যাহত ৰখা প্ৰতিবাদত সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৱে বৃহত্তৰ চিচিবৰগাঁও উন্নয়নত বাধা দি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ লগতে চিচিবৰগাঁও ৰাইজক প্ৰতাৰণা কৰি চিচিবৰগাঁৱৰ পৰা অফিচ কাছাৰীসমূহ অন্য স্থানলৈ নিয়াৰ চক্ৰান্ত কৰাৰ অভিযোগ উত্থাপন কৰে। আমি ভাবো যে যত আহোম চুতীয়া ভূঞা মানুহখিনিয়ে বসবাস কৰিছে সেই মানুহখিনিৰ হাতত আমাৰ যি প্ৰশাসনিক যি বিষয়া কাৰ্যালয়সমূহ এই কাৰ্যালয়সমূহ থাকক, কাৰণ আমি খিলঞ্জীয়া ভূমিপুত্ৰসকলে ৰাজনৈতিকভাৱে বহুত পিছ পৰি আছো। প্ৰতিদিনে বৃহত্তৰ চিচিবৰগাঁও ৰাইজে ঐক্যবদ্ধ হৈ চিচিবৰগাঁও উপজিলা মুখ্য কাৰ্যালয় চিচিবৰগাঁৱতে স্থাপনৰ দাবীত চিচিবৰগাঁও চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত অবিৰতভাৱে গ্ৰহণ কৰি থকা কাৰ্যসূচীত আজি সপ্তম দিনত অংশগ্ৰহণ কৰে। ইফালে প্ৰতিদিনৰ দৰে আজিও চিচিবৰগাঁও উপজিলা কাৰ্যালয় দাবী সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈ থকা প্ৰতিবাদী কাৰ্যসূচীৰ চিচিবৰগাঁও শিল্পী সমাজে উদ্যোগ গ্ৰহণ কৰে আৰু আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে চিচিবৰগাঁও শিল্পী সমাজে অসমৰ মুখ্যমন্ত্ৰী আৰু জিলা আয়ুক্তলৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰে আৰু চিচিবৰগাঁও উপজিলা মুখ্য কাৰ্যালয় চিচিবৰগাঁৱতে স্থাপনৰ দাবী উত্থাপন কৰে। চিচিবৰগাঁওবাসী ৰাইজে ঐক্যবদ্ধভাৱে যি চিচিবৰগাঁও উপজিলাৰ মুখ্য কাৰ্যালয় চিচিবৰগাঁৱত স্থাপনৰ দাবীত যি প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে, এই প্ৰতিবাদ অনিৰ্দিষ্ট কাললৈ থাকিব এই ঘোষণা আমি কৰিছোঁ। লগতে আমি ক্ষোভ প্ৰকাশ কৰিছোঁ যে আজি সপ্তম দিনত আমাৰ প্ৰতিবাদী কাৰ্যসূচী ভৰি দিলে বৰ্তমানেও জিলা প্ৰশাসনে কিন্তু আমাৰ লগত যোগাযোগ কৰা নাই। অতি দুখৰ কথা, আমি গণতান্ত্ৰিকভাৱে আমাৰ প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰি আছোঁ, কিন্তু এই গণতান্ত্ৰিক প্ৰতিবাদক জিলা প্ৰশাসনে যি ধৰণে গুৰুত্ব দিব লাগিছিল এই গুৰুত্ব প্ৰদান কৰা নাই। গতিকে আমি স্পষ্টভাৱে আজি ঘোষণা কৰিব খুজিছোঁ যে এই প্ৰতিবাদ আৰু ভয়ংকৰ হ'ব। আমি প্ৰয়োজনত চিচিবৰগাঁৱৰ পৰা 20-25 হাজাৰ মানুহ চিচিবৰগাঁও চাৰিআলিৰ পৰা পদযাত্ৰা কৰি আমি DC অফিচ ঘেৰাও কৰিম। যদি জিলা আয়ুক্তই যদি আমাৰ দাবী যদি মানি নলয়, চিচিবৰগাঁৱত যদি উপজিলা মুখ্য কাৰ্যালয় স্থাপন কৰাৰ ক্ষেত্ৰত যদি আমাৰ লগত আলোচনা নকৰে, তেতিয়াহ'লে আমি চিচিবৰগাঁওবাসীয়ে ঐক্যবদ্ধভাৱে চিচিবৰগাঁৱৰ পৰা আমি জিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও কৰিবৰ কাৰণে বাধ্য হ'ম আৰু আমি পদযাত্ৰা কৰি ইয়াৰ পৰা যাম এই ঘোষণা আমি কৰিছোঁ। লগতে আমাৰ প্ৰতিবাদ ভয়ংকৰ হ'ব। দেখিছে প্ৰতিদিনে আই মাতৃসকলে প্ৰতিবাদ কৰিছে, চিচিবৰগাঁও ব্যৱসায়ী সন্থাই প্ৰতিবাদ কৰিছে, আজি শিল্পী সমাজে প্ৰতিবাদ কৰিছে। প্ৰতিদিনে বেলেগ বেলেগ অঞ্চলৰ বেলেগ বেলেগ মানুহ আহি আমাৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিছে। গতিকে আমাৰ সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া, বিধায়ক ভুৱন পেগু ডাঙৰীয়া, জিলা আয়ুক্ত ডাঙৰীয়া কথাবোৰ ভাবক। কি ধৰণে ৰাইজে ওলাই আহিছে, প্ৰতিবাদ কৰিছে, ৰাইজে কি বিচাৰিছে? খিলঞ্জীয়া মানুহৰ হাতত জিলা যি মুখ্য কাৰ্যালয় এই কাৰ্যালয় স্থাপন কৰিব খোজাটো আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি ভাবোঁ যে য'ত আহোম চুতীয়া ভূঞা মানুহখিনিয়ে বসবাস কৰিছে সেই মানুহখিনিৰ হাতত আমাৰ যি প্ৰশাসনিক যি বিষয়া কাৰ্যালয়সমূহ এই কাৰ্যালয়সমূহ থাকক, কাৰণ আমি খিলঞ্জীয়া ভূমিপুত্ৰসকলে ৰাজনৈতিকভাৱে বহুত পিছ পৰি আছোঁ। আপোনালোকে দেখিছে যে চিচিবৰগাঁও উন্নয়ন নাই। বিধায়ক ভুৱন পেগু ডাঙৰীয়াই আজি কিমান বছৰ তেখেতে নিজৰ ক্ষমতা দখল কৰি আছে, কিন্তু তেখেতৰ সমষ্টি আপোনালোকে চাওক, নিলখ অঞ্চললৈ যাওক, তাত ডেভেলপ হোৱা নাই, উন্নয়ন হোৱা নাই। আমগুৰি অঞ্চললৈ যাওক, তাত উন্নয়ন হোৱা নাই। আমাৰ চিচিবৰগাঁও ওচৰে পাঁজৰে ৰাস্তাসমূহ চাওক, উন্নয়ন হোৱা নাই। আমাৰ গাই নদী মথাউৰি আজি যি ধৰণে আমাৰ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ হ'ব লাগিছিলে হোৱা নাই। আমাৰ যি চিচিবৰগাঁও হায়াৰ ছেকেণ্ডেৰী আছে, এই হায়াৰ ছেকেণ্ডেৰীৰ পৰা 2 কোটি টকা আমাৰ সন্মানীয় বিধায়কগৰাকীয়ে ইয়াৰ পৰা লৈ গুচি গৈছে। গতিকে আমাৰ ক্ষোভ আছে আৰু আমি স্পষ্টভাৱে কৈছোঁ যে সন্মানীয় বিধায়কগৰাকীয়ে আৰু সাংসদগৰাকীয়ে আমাক মাহীয়ে দৃষ্টিৰে চাই আছে আৰু চিচিবৰগাঁও উন্নয়নত তেখেতলোকে বাধাৰ হৈ তেখেতলোকে থিয় দিছে। গতিকে আমাৰ চিচিবৰগাঁও উন্নয়নৰ খাতিৰত আমি চিচিবৰগাঁও ৰাইজ ঐক্যবদ্ধ হৈছোঁ। আজি আমাৰ প্ৰতিবাদত কোনো দল মত নাই, সকলো ৰাইজৰ সৰ্বস্তৰৰ জনতা আহি প্ৰতিদিনে অংশগ্ৰহণ কৰিছে। ইয়াত কোনো দলৰ কথা নাই, কিন্তু আমাৰ সন্মানীয় বিধায়ক আৰু সন্মানীয় সাংসদগৰাকীয়ে তেখেতলোকে চিচিবৰগাঁৱৰ যি খিলঞ্জীয়া মানুহখিনিক, বিশেষকৈ আহোম চুতীয়া মানুহখিনিক তেখেতলোকে প্ৰতাৰণা কৰিছে। আহোম চুতীয়া মানুহখিনিৰ কাৰণে তেখেতলোকৰ মনত কিবা ঘৃণা ভাৱ আছে নেকি? আমাৰ মনত সন্দেহ হয়, কাৰণ তেখেতলোকে যি উপজিলা মুখ্য কাৰ্যালয় এই কাৰ্যালয়টো সন্দেহযুক্ত মানুহ বসবাস কৰা ঠাইত লৈ যাব খুজিছে। গতিকে আমি প্ৰতিবাদ কৰিছোঁ আৰু খিলঞ্জীয়া মানুহৰ হাতত
ৰাজনৈতিক অধিকাৰ সুৰক্ষিত থাকিব লাগিব এই দাবী আজি আমি চিচিমৰাবাসীয়ে কৰিছোঁ সঠিকভাৱে প্ৰতিবাদ কৰি আছোঁ আমাৰ যেতিয়া ধৈৰ্য সীমা অতিক্ৰম কৰিব তেতিয়াহ'লে আমি আমাৰ প্ৰতিবাদ ইয়াতকৈ জংগী কৰিম আৰু আপোনালোকক ইতিমধ্যে ঘোষণা কৰিছোঁ যে চিচিবঙৰ পৰা জিলা আয়ুক্ত কাৰ্যালয় আমি পদযাত্ৰা কৰিম আমাৰ যি পদযাত্ৰা এই পদযাত্ৰাত কমেও 20,000 মানুহ অংশগ্ৰহণ কৰিব ইতিমধ্যে প্ৰতিটো স্তৰৰ জনতাই আমাৰ লগত যোগাযোগ কৰিছে প্ৰতিদিনে আজি আপোনালোকে চাওক মাছখোৱা অঞ্চলৰ পৰা আহি ইয়াত আমাৰ সহযোগ কৈছে যে চিচিবঙাত যিহেতু খিলঞ্জীয়া মানুহখিনি বসবাস কৰে গতিকে চিচিবঙাত পূৰ্বৰ পৰা ইয়াত চক্ৰ বিষয়া কাৰ্যালয় আছে ইয়াত ব্লক অফিচ আছে গতিকে ইয়াতে যি উপজিলা মুখ্য কাৰ্যালয় ইয়াতে হ'ব লাগে আৰু আমি কৈ আছোঁ যে যদি আমাৰ কথা নুশুনে তেতিয়াহ'লে আমি পদযাত্ৰা কৰিম আৰু জিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও কৰিম আৰু তাত যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তাৰ কাৰণে কিন্তু আমি চিচিমৰাবাসী জগৰীয়া নহ'ম কাৰণ চিচিবঙৰ সমষ্টিৰ কাৰণে আমি সমষ্টিটো পাবৰ কাৰণে 20 বছৰ সংগ্ৰাম কৰিলোঁ বহু লোকে জেল খালে বহুত লোক ইতিমধ্যে আমাৰ মাজৰ পৰা গুচি গ'ল তাৰপিছত যদি এতিয়া উপজিলা কাৰ্যালয়টো যদি চিচিবঙৰ পৰা লৈ যাবলগীয়া হয় তেতিয়াহ'লে চিচিবঙৰ ৰাইজ কোনো কাৰণতে শান্তত নাথাকে চিচিবঙৰ ৰাইজ আজি জাগি উঠিছে চিচিবঙৰ ৰাইজ আজি সচেতন ৰাজনৈতিকভাৱে চিচিবঙৰ ৰাইজে নিজৰ অধিকাৰ বিচাৰে তাৰ পাছতো কিন্তু আজি এই যিদৰে আপোনালোকে স্বতঃস্ফূৰ্তভাৱে এই সংগ্ৰাম অব্যাহত ৰাখিছে তাৰ পাছতো জিলা প্ৰশাসন তথা অসম চৰকাৰ আজিলৈকে কাৰ লৰা নাই ই সঁচাকৈ দুৰ্ভাগ্যজনক যিহেতু আপোনালোকে জানি বৰ দুখ পাব যে যিখন প্ৰশাসনৰ ওপৰত আমি নিৰ্ভৰ কৰোঁ সেই প্ৰশাসন সেই ৰজাঘৰীয়া কথামতে উঠা বহা কৰে তেওঁলোকে আজি ডিগ্ৰীধাৰী হয় ব্যক্তি কিন্তু আমাৰ এজন গাঁৱলীয়া নিচলীয়া নিশকতীয়া ব্যক্তিয়ে যিদৰে স্পষ্টভাৱে কথা ক'ব পাৰে সেই প্ৰশাসনৰ সেই ব্যক্তিসকলৰ গাত সেই তেজ নাই বা সেই বক্তব্য ৰাখিব পৰা সেই সিদ্ধান্ত ল'ব পৰা তেওঁলোকৰ কোনো সৎ সাহস নাই কিন্তু তেওঁলোকৰ যিসকল বৰমূৰীয়া আছে আজি প্ৰধান বৰুৱাক যিদৰে আপোনালোকে তোলাধনা দিবলৈ সাহস কৰিছে যিদৰে ভুৱন পেগু ডাঙৰীয়াক আপোনালোকে তোলাধনা দিবলৈ সাহস কৰিছে যিদৰে তেখেতলোকৰ কাৰণে ইয়াৰ পৰা অন্য স্থানলৈ এই মুখ্য কাৰ্যালয় স্থানান্তৰিত হোৱা কথা ক'ব পাৰিছে সেইসকল ব্যক্তিয়ে কিন্তু এইবিলাক ভুল বুলি কয় জনাৰ পাছতো কিন্তু তেখেতলোকে আজিলৈকে আপোনালোকৰ লগত আলোচনাত মিলিত হ'ব নোৱাৰাটোৱে আপোনালোকে বুজাব যে তেখেতলোকে আচলতে কেনেকুৱা এজন ব্যক্তি বা কেনেকুৱা এখন চকীত বহি আজি তেওঁলোকে শাসন চলাই আছে আমি সেইসকল ব্যক্তিৰ তলত থাকিব লগা আছে ইয়ে সঁচাকৈ দুৰ্ভাগ্যজনক যি সময়ত আপোনাৰ গণতন্ত্ৰত জনসাধাৰণে ৰজা বুলি কয় আজি সেই কথাকে সম্পূৰ্ণৰূপে মিথ্যাচাৰ প্ৰতিপন্ন হ'বলৈ গৈ আছে যিহেতু আপোনালোক প্ৰত্যেকজনে বিচাৰিছে যে চিচিবগাঁৱত তেওঁলোকে মুখ্য কাৰ্যালয় স্থাপন কৰক তাৰ পৰিৱৰ্তে কিন্তু আজি আমি দেখিবলৈ পাইছোঁ যে তেখেতলোকৰ যি প্ৰধান বৰুৱা আৰু ভুৱন পেগু ডাঙৰীয়াই তেওঁলোকৰ নিজৰ মুনাফাৰ কাৰণে চিচিবগাঁৱৰ পৰা অন্য স্থানলৈ এই কাৰ্যালয় নিবৰ কাৰণে বিচাৰিছে একমাত্ৰ ভোট বেংকৰ স্বাৰ্থত তেওঁলোক যদি ৰাজনীতিত আজি নাথাকিলেহেঁতেন তেতিয়াহ'লে কিন্তু তেখেতলোকে ইয়াতে এই কাৰ্যালয় স্থাপন কৰিবৰ কাৰণে দাবী জনালেহেঁতেন বা তেখেতলোকে আগভাগ লোৱা আপোনালোকে দেখিবলৈ পাইছে আৰু যেতিয়াতো তেখেতলোকে এই গাদীৰ পৰা তেখেতলোকে ৰাজনীতিৰ পৰা অৱসৰ ল'ব বা ৰাজনীতিৰ পৰা তেওঁলোকক বাঢ়ি কৰি দিব গতিয়াই বাঢ়ি কৰি দিব তেতিয়া তেখেতলোকে উপলব্ধি কৰিব যে আমি চিচিবগাঁৱৰ পৰিৱৰ্তে চিলাপথাৰ সীমামূৰীয়া জিলাত সীমামূৰীয়া ঠাইত এই মুখ্য কাৰ্যালয় স্থাপন কৰি কিমান ডাঙৰ ভুল কৰিলোঁ আৰু যিহেতু তেখেতলোকে ৰাজনীতিয়ে সৰ্বোচ্চ নহয় এই কথাটো জনা ভাল তেওঁলোকে আজি ভুৱন পেগু ডাঙৰীয়াৰ কথা কৈছোঁ তেখেতলোকেতো আপোনালোকৰ ভোটতে ৰজা হ'ল আজি যিহেতু উপজিলা হোৱাৰ আগতে ইয়াত সমষ্টি ঘোষণা কৰিলে সমষ্টিটো কি হ'ল তেওঁ সমষ্টিৰ ভিতৰত নপৰে আপোনালোকৰ ভোট তেখেতক দিব নোৱাৰে সেইকাৰণে তেখেতে ইয়াত কাৰ্যালয় স্থাপন নকৰি তেখেতৰ যি বিধানসভা সমষ্টি আছে সেই বিধানসভা সমষ্টিৰ ওচৰে পাজৰে এই কাৰ্যালয় স্থাপন কৰি একমাত্ৰ ভোট বেংকৰ স্বাৰ্থত এই নিকৃষ্ট ষড়যন্ত্ৰত লিপ্ত হৈছে যিহেতু আমি জানিব পাৰিছোঁ ইয়াৰ চক্ৰ বিষয়ে যি কাৰ্যালয় আছে কাৰ্যালয় লগতে লাগি আছে 9 বিঘাকৈ চৰকাৰী মাটি সেই 9 বিঘা চৰকাৰী মাটিও কি কাৰ্যালয় স্থাপন কৰিবৰ কাৰণে কম হৈছে নেকি তাতোতকৈ দুখৰ বিষয় দুখোজমান আগত গৈ যিটো আপোনালোকৰ ইয়াত বিডিঅ কাৰ্যালয় আছে কাৰ্যালয়ত 22 বিঘাকে চৰকাৰী মাটি আবণ্টন হৈ আছে চৰকাৰী মাটি আছে কি তাত তেখেতলোকে এই মুখ্য কাৰ্যালয় স্থাপন কৰিব নোৱাৰে নেকি এনেধৰণৰ কি তেওঁলোকৰ এনেকুৱা দিন আহিলে যে তেখেতলোকে চিচিবগাঁৱৰ পৰিৱৰ্তে চিলাপথাৰ বা অন্য স্থানত তেওঁলোকে কাৰ্যালয় নিৰ্মাণ কৰিবলৈ কাৰণে আগবাঢ়িছে আমি কওঁ চিচিবগাঁৱৰ চিলাপথাৰ মাজত লাগিলে প্ৰয়োজন হ'লে কাৰ্যালয় নিৰ্মাণ কৰক কিন্তু বাহিৰৰ ক'তো আমি এই কাৰ্যালয় নিৰ্মাণ হ'বৰ কাৰণে নিদিওঁ অসম জাতীয়তাবাদী যুৱ পৰিষদে চিচিবগাঁওবাসী ৰাইজৰ লগত সদায় আছোঁ আৰু সদায় থাকিম